4 লাখ টকাৰ এটা বেগ লৈ বেংকৰ ভিতৰত এজন লোকজন বহি আছিল একাউণ্টেণ্টৰ টেবুলৰ সন্মুখত। নিজে বহি থকা চকীখনতে ৰাখিছিল টকাৰ বেগটো, কিন্তু হঠাৎ টকাৰ বেগ লৈ উধাও এজন যুৱক। চিচিটিভিত বন্দী হৈ ৰ'ল সমগ্ৰ দৃশ্য। হয়, এতিয়া যেন বেংকৰ ভিতৰতো সুৰক্ষিত নহয় আপোনাৰ টকা। এইটো ভাৰতীয় ষ্টেট বেংকৰ গোলকগঞ্জ শাখা। হিটাচি কোম্পানীৰ ATM চলোৱা হিতেশ ৰায় নামৰ এই লোকজনে বিগত 20 মাৰ্চত 4 লক্ষাধিক টকা বেংকৰ পৰা উলিয়াই বেংকটোৰ একাউণ্টেণ্টৰ সৈতে কিবা কথা পাতি আছিল। আৰু সেই সময়তে বেগটোলৈ উধাও হৈছিল এজন যুৱক। চাওক চিচিটিভিত বন্দী দৃশ্য। টাকা 4,37,500 টকা উঠাবলৈ গৈছোঁ। টাকা মই উঠাইছোঁ আৰু বেগৰ ভিতৰত মোৰ আগৰে 20,000 টকা আছিল আৰু মোৰ কেইটামান কাগজ পাতি আৰু মোৰ যিটো ATM কাৰ্ডৰে মই একাউণ্টত ATMত ডিপজিট কৰোঁ টকাটো, এই ATM কাৰ্ডটো বেগত আছিল। তা মই বেগটো টাকা ভৰাই মই জাষ্ট খালি একাউণ্টেণ্টৰ লগত যাই কথা পাতিছিলোঁ। বেগটো মই একাউণ্টেণ্টৰ সন্মুখত যিটো চেয়াৰ থাকে এই চেয়াৰত মই টকাটো ৰাখিছোঁ, ৰাখি মই এনেকৈ কথা পাতি আছোঁ ছাৰৰ লগত। তেতিয়া পিছফালৰ পৰা এজন দুৰ্বৃত্ত আহি মোৰ টকাখিনি লৈ গুচি গ'ল। মই গম পোৱা নাছিলোঁ, কিন্তু চিচিটিভি কেমেৰা দুৰ্বৃত্তৰ মুখ একদম ক্লিয়াৰ। মই যেতিয়া ছাৰৰ লগত কথা পাতি তেতিয়াই টকাটো উঠাইছে। এইটো হ'ল একাউণ্টেণ্টৰ সন্মুখৰ চিচিটিভি কেমেৰা, বাকী আৰু কেমেৰা আছে। ঘটনা সন্দৰ্ভত ভুক্তভোগী আৰক্ষীৰ কাষ চাপিছিল। আৰক্ষীয়ে অব্যাহত ৰাখিছিল তদন্ত। অৱশেষত 18 দিনৰ অন্তত মুকেশ গোৱালা নামৰ লোকজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। চিচিটিভিৰ দৃশ্যৰ পম খেদি গোলকগঞ্জ আৰক্ষীয়ে পশ্চিমবংগৰ আৰক্ষীৰ সহযোগত জলপাইগুৰিৰ পৰা গ্ৰেপ্তাৰ কৰে মুকেশ গোৱালাক। গতিকে বেংকলৈ যাওঁতে সাৱধান হওক, সজাগ হওক, অন্যথা হেৰুৱাবলগীয়া হ'ব পাৰে আপোনাৰ কষ্টোপাৰ্জিত ধন। ধুবুৰীৰ পৰা মহিবুল হক আলমৰ ৰিপৰ্ট, অসম লাইভ 24।